অভিভাৱকত্ব আমাৰ সকলোৰে এটা চিনাকি শব্দ, এটা গধুৰ দায়িত্ব। আৰু এই অভিভাৱকত্বৰ পৰিচয় আমি তেতিয়া হওঁ যেতিয়া আমি মাক আৰু দেউতাক হওঁ। এটা কিমান ভাল লগা মুহূৰ্ত নহয়নে? কিন্তু আপুনি মই এই অভিভাৱকত্বৰ দায়িত্ব যিমান সহজ বুলি ভাবোঁ, প্ৰকৃততে কিন্তু ইমান সহজ নহয়। আজি হয়তো আপোনাৰো মনত আছে, মোৰো মনত আছে, কাৰণ আপুনিও অভিভাৱক, ময়ো অভিভাৱক। এবাৰ মনত পেলাবচোন, সেই যে আপোনাৰ মোৰ সন্তানটোৱে যেতিয়া LP স্কুলত পঢ়িছিলে বা ME স্কুলত পঢ়িছিলে, তেতিয়া কি কৰিছিলে বাৰু? দৌৰি আহি স্কুলৰ পৰা দিনটোৰ কথাখিনি আপোনাক মোক কৈছিল। কোনে স্কুলত পেঞ্চিলটো টানিছিলে, কোনে ৰবৰডাল লৈছিলে, কাৰ চুলিত কোনে টানিলে, কাৰ চোলা কোনে খুচুৰিলে, বা নতুনকৈ অহা ছাৰ বা বাইদেউজনে কি নতুন শিকালে, মুঠতে দিনটোৰ সকলো কথা আপোনাৰ আগত কৈ সি ভাগৰি নপৰিছিল। কিন্তু আপুনি মই শুনি শুনি ভাগৰি পৰিছিলোঁ। আৰু সেই কোনোবাই সৰুকালত তাক খেদি পৰিলে ধৰিবলৈ ধেমালিতে সি কি কৰিছিল বাৰু? আপোনাৰ মোৰ ওচৰত দৌৰি আহি কোলাত উঠি এক নিৰাপত্তা অনুভৱ কৰিছিল আৰু সি সেই খেদি পৰা মানুহজনৰ চকুলৈ এনেকৈ চাইছিল যে মই এতিয়া সম্পূৰ্ণ নিৰাপদ, তই এতিয়া মোক একো কৰিব নোৱাৰ, কাৰণ মই মোৰ মাৰ ওচৰত আছোঁ বা দেউতাৰ ওচৰত আছোঁ। তাৰ চকুৰ চাৱনিটো তেনেকুৱা আছিল। কিন্তু সময়বোৰ পাৰ হৈ যোৱাৰ লগে লগে আজি সেই ল'ৰাটোৱে বা ছোৱালীজনীয়ে আপোনাক মোক কিন্তু সেই দিনটোৰ কথাবোৰ ক'বলৈ বাদ দিছে। সেইটো হয়তো আপুনিও অনুভৱ কৰিছে। সেইটো কিয় হৈছে জানেনে? আমি ভুলটো ক'ত কৰিলোঁ? আমাৰ সন্তানটোৱে যেতিয়াই ডাঙৰ হৈ আহিছে, তাক আমি কি কৰিবলৈ লৈছোঁ? সেই যে কথাবোৰ সি আগৰ দৰে আমাক নকয়, কিহৰ কাৰণে? কাৰণ সি যিমানেই ডাঙৰ হৈছে, তাৰ লগত আমি বন্ধুত্বসুলভ ব্যৱহাৰ কৰিবলৈ বাদ দিছোঁ। তাৰ কথাবোৰ আমি শুনিবলৈ বাদ দিছোঁ। তাৰ প্ৰতিটো কথাত আমি তাৰ দুখবোৰ খুচুৰিবলৈ আৰম্ভ কৰিছোঁ। সি কৰা বেয়া কামবোৰহে আমি খুচুৰিবলৈ আৰম্ভ কৰিছোঁ। যদি তাৰ 100টা কামৰ ভিতৰত সি 5টাও বেয়া কাম কৰিছে, তেতিয়াহ'লে সেই 95টা ভাল কাম কিন্তু আমাৰ চকুত পৰা নাই। তাৰ সেই 5টা ভুলকে আমি তাক খুচুৰি যেতিয়াই অকণমান ডাঙৰ হৈ আহে, আমি মৰম ভালপোৱা কমকৈ কৰিবলৈ লওঁ, মানে মৰম সনা মাতবোৰ কমকৈ দিবলৈ লওঁ আৰু শাসন কৰিবলৈ আৰম্ভ কৰোঁ, কৰ্তৃত্ব চলাবলৈ আৰম্ভ কৰোঁ। কাৰণ আমাৰ ধাৰণা, আমি যদি এতিয়া তাক শাসন নকৰোঁ, সি আমাৰ হাতৰ মুঠিৰ পৰা আঁতৰি যাব। কিন্তু কথাবোৰ জানো তেনেকুৱা হয়? আমি যদি প্ৰতিটো কথাত, সৰু সৰু কথাত যদি আমাৰ সন্তানসকলৰ বেয়া গুণখিনিকে বিচাৰি যদি খুচৰি থাকোঁ, সদায় যদি নেতিবাচক কথা কৈ থাকোঁ, তেতিয়াহ'লে তাৰ জীৱন কেতিয়াও ইতিবাচক নহয়, সদায় সি নেতিবাচকৰ ফালে গতি কৰিব। আমি সকলোৱে জানো, এজন ভাল মানুহকো যদি তেওঁৰ এটা বেয়া গুণৰ কাৰণে যদি সদায় খুচৰি থকা হয়, সেই মানুহজনকো কিন্তু বেয়া হ'বলৈ বেছি সময় নালাগে। গতিকে আমাৰ সন্তানহে তেওঁলোকৰো সেই একে প্ৰভাৱ পৰে। আজি যদি মোৰ সন্তানটোৱে 100ভাগৰ 99ও যদি লাভ কৰিছে, মই সেই 99টোত সন্তুষ্ট নহয়, সেই 1টোৰ পিছত দৌৰি থাকোঁ, কিয় 1টো নাপালে। এটা কথা আমি পাহৰি যাওঁ
যে এইখন পৃথিৱীত প্ৰত্যেকজন সন্তান স্বইচ্ছাৰে কিন্তু এইখন জগতলৈ অহা নাই। আমি মানে অভিভাৱকসকলেহে তেখেতসকলক আনিছোঁ। গতিকে আমাৰ অভিভাৱকসকলৰ দায়িত্ব হৈছে এই সন্তানসকলক দুখ খুচৰি থকাটো নহয়, তেখেতসকলক শুদ্ধ পথ দেখুৱাই জীৱন আগবাঢ়ি যোৱাত সহায় কৰাটোহে। আমি প্ৰত্যেকেই জানো প্ৰত্যেকজন ল'ৰা ছোৱালীৰে এটা ইউনিক কোৱালিটি আছে, যাক ভগৱানে জন্মতে দি পঠায়। আমাৰ দায়িত্ব হৈছে সেই ছাত্ৰ ছাত্ৰীসকলক, আমাৰ সন্তানসকলৰ সেই ইউনিক কোৱালিটিটো বিচাৰি উলিয়াই সেইমতে আগবাঢ়ি যোৱাত সহায় কৰা। আমি তেখেতসকলৰ সৰু সৰু কথাত প্ৰশংসা কৰিবলৈ এটা অভ্যাস গঢ় লৈ তোলোচোন নিজকে। চাব আপোনাৰ সন্তান সফলতাৰ শিখৰত। আৰু এই যে আমাৰ সন্তানসকলৰ প্ৰতি এটা ইতিবাচক ধাৰণা, সেইটো আমি আজিৰ পৰা আৰম্ভ কৰোঁচোন। আহক, কাইলৈ ৰাতিপুৱা যেতিয়া আপোনাৰ সন্তানটিক আপুনি বিচনাৰ পৰা উঠাব, তেতিয়া গালি গালাচেৰে নুঠাব। উঠা শুন, ইমান দেৰিলৈকে শুই নাথাকে নহয়, এইকাৰ কৈ আপুনি তাৰ কপালত এটা চুমা খাওক আৰু তাক সাৱটি লওক। তাৰ পাছত চাব, এই যে অভিভাৱক আৰু সন্তানৰ যি সম্পৰ্ক, যি আৱেগিক সম্পৰ্ক, সেই সম্পৰ্ক আপুনি পৃথিৱীৰ সকলো ঠাইত লাখ লাখ টকা দি হ'লেও ক'তো কিনিবলৈ নাপায়। ধন্যবাদ।